আপুনি হয়তো এই থাম্বনেইলটো দেখাৰ পিছত এই ভিডিঅ'টো ক্লিক কৰিছে। হয়, আপুনি ঠিকেই দেখিছে থাম্বনেইলত। আজি মই মেথামেটিক্সৰ নাম্বাৰ 4ৰ এটা ৰহস্যময় কথা ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদি আপুনি চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। ব'লা ভিডিঅ'টোৰ টপিকলৈ আগবাঢ়ো। ভিডিঅ'টোৰ থাম্বনেইলত দেখা মতে নাম্বাৰ 4 এটা মিষ্টিৰিয়াছ নাম্বাৰ বা ৰহস্যময় নাম্বাৰ বা ব্লেক হোল নাম্বাৰ বুলি কোৱা হয়। আপুনি হয়তো ব্লেক হোলৰ বিষয়ে শুনিছা। যদি শুনা নাই তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। ব্লেক হোলৰ ওপৰত এটা এক্সট্ৰা টপিক বনাই দিম। এতিয়া থুলমূলকৈ জানি লওক যে ব্লেক হোলত যদি কোনোবা বস্তু সোমাই যায় তেনেহ'লে কেতিয়াও তাৰ পৰা ওলাব নোৱাৰে। ঠিক তেনেদৰে গণিতৰ নাম্বাৰ 4ক ব্লেক হোল নাম্বাৰ বুলি কোৱা হয়, য'ত মেথামেটিক্সৰ যিকোনো সংখ্যাই বা ইংলিছৰ আটাইবোৰ শব্দৰ লেটাৰবোৰ শেষত নাম্বাৰ 4ত ৰখি যায়। হয়নে আচৰিত? এনেদৰে ক'লে হয়তো আপুনি বুজি নাপাব পাৰে। মই আপোনাক উদাহৰণ দি দেখাই আছোঁ। ধৰা হ'ল এটা ইংলিছ ৱৰ্ড ল'লোঁ, এনিমেল। এনিমেলত কেইটা লেটাৰ আছে? 1, 2, 3, 4, 5, 6টা। তো 6 মানে 6, SIX হ'ব। তাৰপিছত 6ত কেইটা লেটাৰ আছে? 3, THREE। তো ইয়াত কেইটা লেটাৰ আছে আৰু 3ত 5টা, FIVE। তাৰপিছত চাওক 5ত কেইটা লেটাৰ আছে? 4, FOUR। তো 4ৰ পিছত আৰু 4 তেনেকৈ ৰিপিট হৈ থাকে, মানে শেষত নাম্বাৰ 4ত লেটাৰবোৰ ৰখি যায়। ঠিক তেনেদৰে আৰু এটা ইংলিছ ৱৰ্ড ল'লোঁ, এলিফেণ্ট। তো ইয়াত কেইটা লেটাৰ আছে? 8টা। তো 8 মানে 8, EIGHT। 8ত কেইটা লেটাৰ আছে? 5টা। 5টা মানে 5, FIVE। 5ত কেইটা লেটাৰ আছে? 4। তাৰপিছত 4ত কেইটা লেটাৰ আছে? 4। এনেকৈ 4ত যিকোনো ইংলিছ ৱৰ্ডৰ লেটাৰবোৰ আহি কলেপ হয়। সেয়ে নাম্বাৰ 4ক ব্লেক হোল নাম্বাৰ বুলি কোৱা হয়। তো আপুনি নিজৰ নাম বা কিতাপৰ নাম বা যিকোনো বস্তুৰ নাম ইংলিছ ৱৰ্ডৰ ট্ৰাই কৰিব পাৰে। তো ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।